নমস্কাৰ। আয়ুষ্মান ভাৰত স্কুল হেল্থ মিছনৰ অধীনত ২৬ কোটি স্কুলীয়া ছাত্ৰ ছাত্ৰীক শিক্ষানুষ্ঠানতে কৰিব শাৰীৰিক আৰু মানসিক স্বাস্থ্য পৰীক্ষা। বছৰত এবাৰ কৰিব স্বাস্থ্যকৰ্মী, চিকিৎসক আৰু শিক্ষকে মিলি এই পৰীক্ষা কৰিব। এই মিছনৰ লক্ষ্য উন্নত স্বাস্থ্য, উন্নত শিক্ষা। শিশুৰ স্বাস্থ্যৰ খেয়াল ৰাখি তেওঁলোকৰ ভৱিষ্যত গঢ়িবলৈ আগবাঢ়িছে ভাৰত চৰকাৰে। এই সম্পূৰ্ণ বাতৰিটি আপোনালোকৰ বাবে মই আজি লৈ আহিছোঁ আৰু লগতে আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব যে আপোনাৰ স্কুলত এই পৰীক্ষা আৰম্ভ হৈছে নে নাই। কেন্দ্ৰীয় চৰকাৰে সমগ্ৰ দেশৰ স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্য স্কুলতে পৰীক্ষা কৰাৰ কাৰণে এক আঁচনি হাতত লৈছে। কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে আৰু শিক্ষা মন্ত্ৰালয়ে যুটীয়াভাৱে এই অভিযান আৰম্ভ কৰিব। এই অভিযানৰ নাম দিয়া হৈছে আয়ুষ্মান ভাৰত স্কুল স্বাস্থ্য মিছন। এই অভিযানে সমগ্ৰ দেশৰে প্ৰায় ২৬ কোটি স্কুলীয়া ছাত্ৰ ছাত্ৰীক সামৰি ল'ব। আয়ুষ্মান ভাৰত স্কুল স্বাস্থ্য মিছন ত্ৰিপুৰাত পৰীক্ষামূলকভাৱে আৰম্ভ কৰা হৈছিল। ৰাজ্যখনত এই অভিযানে লাভ কৰা সফলতাৰ পাছত এতিয়া সমগ্ৰ ভাৰততে আৰম্ভ কৰা হ'ব। এই অভিযানৰ অন্তৰ্গত ১৮ বছৰ বয়সলৈকে শিক্ষাৰ্থীৰ ৩০টা পেৰামিটাৰ ভিত্তি কৰি শাৰীৰিক আৰু মানসিক স্বাস্থ্য নিৰীক্ষণ কৰা হয়। ইয়াৰ ভিতৰত আঘাত, হিংসা, বেইজ্জতি বা উপলুঙাৰ সন্মুখীন হোৱা, অসুৰক্ষিত সম্পৰ্ক, মানসিক আৰু আৱেগিক বিকাৰ, আক্ৰমণাত্মক মনোভাৱ, হাড়ৰ বিকাৰ, প্ৰয়োজনতকৈ অধিক ক্ষীণ তথা নিশকটীয়া মেদবহুলতা, দৃষ্টিশক্তি, ছালৰ ৰোগ, ৰক্তহীনতা অৰ্থাৎ এনিমিয়া আদি। এই অভিযানে শিশুসকলৰ নিয়মীয়া কাউন্সেলিং আৰু চিকিৎসা পৰীক্ষাৰ পথ মুকলি কৰিব। সেয়েহে এই অভিযান সমগ্ৰ দেশতে আৰম্ভ কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে। ত্ৰিপুৰাৰ পাছত বৰ্তমান দেশৰ ৩৪খন ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৩৮৮খন জিলাৰ ৩০,০০০ স্কুলৰ ১.৫ কোটি শিশুক সামৰি এই অভিযান চলাই থকা হৈছে। অৱশ্যে ইয়াৰ ফল এতিয়াও জানিব পৰা হোৱা নাই। সমগ্ৰ দেশৰ চৰকাৰী আৰু চৰকাৰী সাহায্যপ্ৰাপ্ত স্কুলক এই অভিযানে সামৰি ল'ব। দুয়োটা মন্ত্ৰালয়ৰ তত্বাৱধানত চলিত বৰ্ষৰ পৰাই পণ্ডুচেৰী, চণ্ডীগড়, মেঘালয় আৰু মিজোৰামৰ দৰে সৰু ৰাজ্যবোৰত এই আঁচনি কাৰ্যকৰী কৰা হ'ব। এই অভিযানৰ বাবে প্ৰথমতে সৰু ৰাজ্যবোৰক বাছি লোৱাৰ কাৰণ হ'ল এই ৰাজ্যবোৰত স্কুলৰ মানচিত্ৰ তৈয়াৰ কৰাটো সহজ হ'ব। এই আঁচনিৰ অধীনত শিশু তথা কিশোৰীসকলক নিয়মীয়াকৈ চকু, দাঁত, ছাল, পুষ্টি আদি পৰীক্ষা কৰা হ'ব। ইয়াৰ লগতে প্ৰতিগৰাকী শিক্ষাৰ্থীৰ এক ডিজিটেল হেল্থ ৰেকৰ্ড প্ৰফাইল তৈয়াৰ কৰা হ'ব। ইয়াত শিক্ষাৰ্থীৰ স্বাস্থ্য সম্পৰ্কীয় সকলো তথ্য সন্নিৱিষ্ট কৰা হ'ব। যদিহে কোনো শিক্ষাৰ্থীৰ কোনো ধৰণৰ ৰোগ বা দুৰ্বলতা দেখা পোৱা যায়, তেতিয়া লগে লগে ওচৰৰ চৰকাৰী চিকিৎসালয় বা বিশেষজ্ঞ কেন্দ্ৰলৈ তেনে শিক্ষাৰ্থীক প্ৰেৰণ কৰা হ'ব, যাতে সময়মতে চিকিৎসাৰ ব্যৱস্থা কৰিব পাৰি। এই অভিযানে দেশৰ ছাত্ৰ ছাত্ৰীসকলৰ শাৰীৰিক তথা মানসিক স্বাস্থ্য উন্নত কৰিব বুলি আশা কৰা হৈছে। ধন্যবাদ।